ভুলতো এই 5 জন লোকৰ আগত আপোনাৰ দুখৰ কথা নকব। আচাৰ্য চাণক্যই জীৱন বিষয়ক লৈ বহু পৰামৰ্শ দিছিল, যিবোৰ তেওঁৰ নীতি কিতাপত উল্লেখ আছে। চাণক্যৰ নীতিয়ে এনে কিছু লোকৰ কথা উল্লেখ কৰিছে, যিসকলৰ সৈতে কোনো ধৰণে দুখৰ কথা কোৱা উচিত নহয়, কাৰণ এইসকল লোকৰ আগত দুখৰ কথা কৈ আপুনি যে ভুল কৰিছে সেয়া পিছত বুজিব। ভৱিষ্যতে আপোনাৰ অনুশোচনা হ'ব পাৰে। বন্ধু বুলি ভাবি মনৰ সকলো কথা কৈছে, কিন্তু খুব ভুল কৰিছে। নমস্কাৰ, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে চাই আছে টুডেজ ৰিয়েলিটি আছামিজ। বহুতেই আপোনাৰ অগ্ৰগতি বা সফলতা দেখি খুব ঈৰ্ষা কৰে। ইয়াৰ উপৰি নিৰাপত্তাহীনতাৰ বাবে এইবোৰ মানুহ বিৰক্ত হৈ থাকে। চাণক্যৰ নীতি অনুসৰি এই লোকসকলৰ আগত দুখৰ কথা উল্লেখ কৰা উচিত নহয়। এই লোকসকলে দেখুৱাব যে তেওঁলোকে আপোনাক সান্তনা দিছে, কিন্তু ভিতৰি ভিতৰি তেওঁলোক খুব সুখী হ'ব পাৰে। চাণক্যৰ নীতিত কোৱা হৈছে যে যিসকলে সকলো কথাক লৈ ধেমালি কৰে আৰু কাকো গুৰুত্ব নিদিয়ে, তেওঁলোকক দুখৰ কথা কৈ লাভ নাই। আপোনাৰ দুখক লৈও তেওঁলোকে উপহাস কৰিব পাৰে। এনে লোকৰ পৰা দূৰত থকা উচিত, যিসকলে সকলোকে তেওঁলোকৰ বন্ধু বনায়। এটা কথা আছে, যি সকলোৰে বন্ধু তেওঁ কাৰো বন্ধু নহয়। এওঁলোকে শুদ্ধ আৰু ভুল উভয় ক্ষেত্ৰতে সমৰ্থন কৰে। এই ধৰণৰ লোকৰ ওচৰত কেতিয়াও নিজৰ দুখৰ কথা কোৱা উচিত নহয়। এই লোকসকলে আপোনাৰ দুখ বা গোপন কথা আন কাৰোবাক ক'ব পাৰে, আপোনাৰ সৈতে বিশ্বাসঘাতকতা কৰিব পাৰে। বহু লোক আছে যিসকলে কেৱল নিজৰ কথাহে ভাবে, আনৰ ভাল বেয়াক লৈ চিন্তিত নহয়। এই লোকসকলে কাকো গুৰুত্ব নিদিয়ে। যদি কাৰোবাৰ ক্ষতি কৰি তেওঁলোকৰ উপকাৰ হয়, তেন্তে এই লোকসকলে সেই কামো কৰিব পাৰে। এওঁলোকৰ সৈতে কাৰো দুখ শ্বেয়াৰ কৰা উচিত নহয়। এই লোকসকলে কেতিয়াও আপোনাৰ কষ্ট আৰু দুখ নুবুজে। বহু লোক আছে যিসকলে খুব বেছি কথা কয় আৰু একো নুবুজাকৈয়ে কাৰোবাক কোনো কথা কৈ দিয়ে। এই লোকসকলৰ পৰা দূৰত থাকক। ইয়াৰ উপৰি এই লোকসকলৰ ওচৰত কাৰো দুখৰ কথা কোৱা উচিত নহয়। তেওঁলোকে কথা বিকৃত কৰি আপোনাৰ ব্যথা আৰু যন্ত্ৰণা নেতিবাচক উপায়েৰে আন কাৰোবাক জনাব পাৰে। ধন্যবাদ।